উপকাৰীক অজগৰে খায়, উদ্ধাৰকাৰীক মিলিজুলি হত্যা। তিনিচুকীয়াৰ দিনজানত হৃদয় বিদাৰক ঘটনা। চাওক এই কৰুণ দৃশ্য। এজন লোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে নাওখনত বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছে। নাওখনত আছে ২-৩জন। ইয়াৰে এজনে সাঁতুৰি সাঁতুৰি ভাগৰি পৰা লোকজনক এনেদৰে গৰিয়াই গৰিয়াই পানীত পেলাই দিবলৈ চেষ্টা কৰিছে যাতে লোকজনে কোনো কাৰণতে নাওখনত উঠিব নোৱাৰে। পাছত সঁচাকৈয়ে সাঁতুৰি সাঁতুৰি ভাগৰি পৰা লোকজনে নাওখনত উঠিব নোৱাৰিলে। পানীৰ সোঁতত উটি গৈ সন্ধানহীন হ'ল লোকজন। লোকজনৰ শেষত কি হ'ল নিশ্চয় অনুমান কৰিব পাৰিছে। লোকজনক এই পৰ্যন্ত জীৱিত অথবা মৃত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই। পিছে ইয়াৰ আঁৰৰ কাহিনী শুনিলে আপোনাৰ বুকু কঁপি উঠিব, আপোনাৰ চকু সেমেকি উঠিব। যি দুজন লোকে লোকজনক গুৰিয়াই গুৰিয়াই লাঠিৰে কোবাই পানীত পেলাই মাৰিলে, সেই লোক দুজনক সন্ধানহীন লোকজনে উদ্ধাৰ কৰিছিল। দৰাচলতে তিনিচুকীয়াৰ দিনজান ঘাটত কালি সংঘটিত হৈছিল এটা নাও দুৰ্ঘটনা। মনোজ পৰয়া নামৰ লোকজনে পানীৰ পৰা উদ্ধাৰ কৰি নাৱত উঠাইছিল দুজন লোকক। মনোজ পৰয়া নামৰ লোকজনে পানীৰ পৰা উদ্ধাৰ কৰি নাৱত উঠাইছিল দুজন লোকক। এই প্ৰক্ৰিয়াত সাঁতুৰি সাঁতুৰি লোকজন ভাগৰি যায়। নাওখনত উঠিবলৈ চেষ্টা কৰে নিজৰ প্ৰাণ ৰক্ষাৰ। পিছে লোকজনে যি দুজন লোকক উদ্ধাৰ কৰিছিল তেওঁলোকেই গুৰিয়াই গুৰিয়াই মনোজ পৰয়া নামৰ লোকজনক পানীত পেলাই মাৰে। এই পৰ্যন্ত লোকজন কোনো এটা অৱস্থাতে উদ্ধাৰ নোহোৱালৈ চাই তেওঁক মৃত বুলি ধাৰণা কৰা হৈছে। হয়তো ইয়াকে কয় উপকাৰীক অজগৰে খায়। তিনিচুকীয়াৰ ব্যুৰ চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।